আহমেদাবাদৰ জগন্নাথ ৰথযাত্ৰাত অঘটন ৰথযাত্ৰাৰ সময়ত নিয়ন্ত্ৰণহীন হৈ পৰে এটা হাতী নমস্কাৰ নিউজ ডেস্ক ৰিপৰ্টাৰ ষ্টুডিঅ'ত মই ইমৰান হুছেইন দিবলৈ লৈছোঁ বিতং বাতৰি শুকুৰবাৰে পুৱা 10 বজাত আহমেদাবাদৰ জগন্নাথ ৰথযাত্ৰাৰ নেতৃত্ব দিয়া 17টা হাতীৰ ভিতৰত এটা হাতী নিয়ন্ত্ৰণহীন হৈ পৰে জানিব পৰা মতে উচ্চ স্বৰত বাজি থকা সংগীতৰ বাবে উত্তেজিত হৈ পৰে হাতীটো এই আকস্মিক পৰিৱেশে আতংকৰ সৃষ্টি কৰি ভক্তসকলৰ মাজত শংকাৰ সৃষ্টি কৰে এই ঘটনাত 4জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে ইয়াৰ পিছতে বন বিভাগৰ দলে তৎপৰতা দেখুৱাই হাতীটোক নিয়ন্ত্ৰণ কৰি ৰথযাত্ৰাৰ পৰা আঁতৰাই নিয়ে পুনৰবাৰ নিউজ ডেস্ক ৰিপৰ্টৰ দৰ্শকসকলক জনাইছো আহমেদাবাদৰ জগন্নাথ ৰথযাত্ৰাত সংঘটিত হৈছে এক অঘটন ৰথযাত্ৰাৰ সময়ত নিয়ন্ত্ৰণহীন হৈ পৰে এটা হাতী শুকুৰবাৰে পুৱা 10 বজাত আহমেদাবাদৰ জগন্নাথ ৰথযাত্ৰাৰ নেতৃত্ব দিয়া 17টা হাতীৰ ভিতৰত এটা হাতী নিয়ন্ত্ৰণহীন হৈ পৰে এই ঘটনাত 4জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে ইয়াৰ পিছতে বন বিভাগৰ দলে তৎপৰতা দেখুৱাই হাতীটোক নিয়ন্ত্ৰণ কৰি যাত্ৰাৰ পৰা আঁতৰাই পেলায় এতিয়াৰ বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।